নমস্কাৰ, আপোনালোক সকলোকে টাইম 60 অসমলৈ স্বাগতম জনাইছোঁ। আজি জাগুনৰ 9 মাইল বিষ্ণু মন্দিৰ ৰংগমঞ্চত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সন্থা মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ উদ্যোগত মাদক দ্ৰব্য, ড্ৰাগছ, কানিৰ বিৰুদ্ধে এক সজাগতা সভাৰ আয়োজন কৰা হয়। সজাগতা সভাৰ লগত সংগতি ৰাখি জাগুন বজাৰৰ পৰা 9 মাইল বিষ্ণু মন্দিৰৰ ৰংগমঞ্চলৈকে এক বিশাল সমদল উলিওৱা হয়, য'ত বিভিন্ন মহিলা আত্মসহায়ক গোটৰ প্ৰায় 2 শতাধিক সদস্যই অংশগ্ৰহণ কৰে। এই সজাগতা সভাত উপস্থিত থাকে শীৰ্ষ আৰক্ষী বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সন্থাৰ কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, টাইম 60 অসম। নমস্কাৰ, মোৰ নাম মিজুনমণি খাতুন। মোৰ ঘৰ হৈছে নগাঁও, বৰ্তমান তিনিচুকীয়া ডিষ্ট্ৰিক্টত মই মাৰ্ঘেৰিটা ব্লকৰ পয়াৰ CBO কনভাৰ্জন প্ৰজেক্টৰ ইণ্টাৰনেল মেণ্টৰ হয়। আমি আজি প্ৰায় এবছৰ ধৰি ছ'চিয়েল ইছ্যুৰ ওপৰত কাম কৰি আছোঁ আৰু VPRPৰ ওপৰত কাম কৰি আছোঁ। যিহেতু আমাৰ সমাজখন আগবাঢ়িব লাগে। আমাৰ SRLMৰ আণ্ডাৰত আমাৰ মাৰ্ঘেৰিটা ব্লকত 16টা পঞ্চায়ত আছে। এই 16টা পঞ্চায়ততে যিহেতু আমাৰ অৰুণাচলখন নিচেই ওচৰত মাৰ্ঘেৰিটা ব্লকৰ, তাৰ কাৰণে আমাৰ ড্ৰাগছ আৰু মাদক দ্ৰব্য বা কানি এনেকুৱা কিছুমান বস্তু আমাৰ বহুত আগবাঢ়ি গৈ আছে আৰু উঠি অহা প্ৰজন্মবিলাকে খুব খাবলৈ লৈছে। তাৰ কাৰণে আমি প্ৰতিটো পঞ্চায়ততে এনেকৈ ড্ৰাগছৰ ওপৰত বা মাদক দ্ৰব্যৰ ওপৰত আমি ৰেলী আৰু সজাগতা পাতিছোঁ। তেনেকৈ আমি লাভৱানো হ'ব পাৰিছোঁ। আৰু এতিয়া বৰ্তমান আমি জাগুন পঞ্চায়তৰ যি 10টা VO আছে, 10টা VO মিলাই আমি এটা সজাগতা সভা এখন দিছোঁ আৰু লগতে ৰেলী কৰিছোঁ। আমি পঞ্চায়তৰ পৰা 9 মাইল বিষ্ণু মন্দিৰলৈকে আমি প্ৰায় 3-4 কিলোমিটাৰ আমি অতিক্ৰম কৰিছোঁ ৰেলীৰ যোগেদি। আমি যি জাগুন পঞ্চায়তৰ যিখিনি ড্ৰাগছ ব্যৱসায়ী আছে বা মদ ব্যৱসায়ী আছে, তেওঁলোকক আমি অনুৰোধ কৰোঁ যাতে তেওঁলোকে এই ড্ৰাগছ বা মদ এইবিলাক যাতে বন্ধ কৰে। আৰু আমি পুলিচ প্ৰশাসনকো অনুৰোধ কৰোঁ যাতে পুলিচ প্ৰশাসনে এই ড্ৰাগছ মাফিয়াক ধৰি আনি পেলাই আৰু মদ ব্যৱসায়ীবিলাকক যাতে ধৰি তেওঁলোকে উক্ত যুক্তিমতে শাস্তি দিয়ে আৰু তেওঁলোকক যাতে অতি সোনকালে তেওঁলোকক ৰেহাই দি নিদিয়ে। তাৰ কাৰণে আমাৰ জাগুন পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি গোটৰ মেম্বাৰ আছে, সকলোৰে হৈ মই তেওঁলোকক অনুৰোধ জনাইছোঁ।